নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই মনিষাই আশা কৰোঁ আপোনালোক সকলো ভালেই আছে মোৰো বৰ্তমান ভালেই আজি অকণমান বেলেগকৈ ৰেচিপি এটা আপোনালোকৰ আগলৈ লৈ আহিছোঁ সদায়নো আৰু দাইল মাছ মাংস কিমান খাম সেইবাবে আজি অকণমান বেলেগকৈ লৈ আহিছোঁ সয়াবিন পোলাও আৰু কণীৰ এখন ধুনীয়া আঞ্জা বিৰাট ভাল লাগে দেখিছে নহয় দেখিবলৈও যিমান ধুনীয়া লাগিছে খাবলৈও তাতকৈ বেছি ধুনীয়া মই ভিডিঅ'বোৰ দি থাকোঁ মোৰ বনোৱাত বিৰাট চখ সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই আপোনালোকে আহক তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ এইখিনি বনাবৰ বাবে মই পদুনা ছিঙি ল'ম কেইডালমান ডাইৰেক্ট ছিঙি ল'লে বিৰাট টেষ্টি লাগে খাই আৰু ডাৱৰীয়া বতৰ ভয়ো লাগে জুক লাগিব বুলি আৰু এইখিনি আনি ভালদৰে বাছি ল'ব লাগিব এইখিনি লৈ আনিলোঁ আৰু এইখিনি বনাবৰ বাবে মই লৈছোঁ লং ইলাচি দালচেনি ইফালে কেঁচা জলকীয়া নেমু পিঁয়াজ কাটি লৈছোঁ আদা নহৰু খুন্দি লৈছোঁ আদা অকণমান বেছিকৈ আছে দৈ অকণমান লৈছোঁ আৰু সয়াবিন পদিনা এফালে মই সয়াবিনখিনি ধুনীয়াকৈ ধুই ল'ম এইখিনি এনেদৰে মই ধুই ল'ম আৰু ইয়াত ৰেড চিলি দিলোঁ নিমখ দিলোঁ হালধি দিলোঁ ইয়াত জিৰা আৰু গৰম মছলা ইয়াত দিছোঁ দৈ দৈ 4 চামুচ দি দিলোঁ আৰু ইয়াতে অকণমান নেমু দি এইখিনি ভালদৰে সানি ল'ম মই সানি এইখিনি মই 10-15 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি থৈ দিম আৰু এইফালে মই মচুৰি চাউল আধা কেজি ধুই পেলাই তিয়াই থৈছোঁ এনেদৰে আৰু এইফালে মই কুকাৰটো গৰম কৰি লৈছোঁ ইয়াত অকণমান ৰিফাইন তেল দিছোঁ মই ৰিফাইন তেল বৰকৈ খাব নোৱাৰোঁ সেইবাবে অলপমান দিছোঁ আৰু ইয়াতে অকণ অন্নপূৰ্ণা ঘিউ এড কৰি দিছোঁ আৰু মই এইখিনিতে সয়াবিন কেইকণ ফ্ৰাই কৰি ল'ম এইখিনি মই ফ্ৰাই কৰি ল'লোঁ এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ ইয়াতে মই পিঁয়াজখিনি ভাজি ল'ম ইয়াতে দিছোঁ তেজপাত লং ইলাচি দালচেনি ইয়াতে দি দিছোঁ কেঁচা জলকীয়া আৰু খুন্দি থোৱা আদা নহৰু আৰু এইখিনি দিও ভাজি ল'ম মই
এইখিনি ভাজি ভালদৰে ভাজি ইয়াতে মই চাউলখিনি দি দিছোঁ। এতিয়া এই চাউলখিনি দি ইয়াত মই এইখিনি ভালদৰে চাউলখিনি ভাজি ল'ম। আৰু ইয়াতে মই ফ্ৰাই কৰি থোৱা চয়াবিনখিনি দি দিছোঁ। আৰু চয়াবিনখিনি দিও মই 5 মিনিটমান সময় এনেদৰে ভাজিম। যেতিয়ালৈকে চাউলখিনি লাগি নধৰে তেতিয়ালৈকে ভাজিম মই। আৰু ইয়াতে এতিয়া মই নিমখ দি দিম সোৱাদ অনুযায়ী। এয়া এতিয়া চাউলবিলাক লাগি ধৰিছে আৰু পোলাওখিনি যিমানে ভাজে সিমানে খাবলৈ বেছি ধুনীয়া হয়। আৰু ইয়াতে মই পানী এড কৰি দিম চাউলখিনি মাত্ৰ ডুব যোৱালৈকেহে। আৰু ইয়াতে মই কেইখিলামান পদুনা পাত দি দিছোঁ আৰু অকণমান অন্নপূৰ্ণা ঘিউ দি দিছোঁ ইয়াতে। আৰু এতিয়া মই ঢাকি দিম এখন আৰু 2টা চিটি আহিব দিম। এয়া 2টা চিটি আহিলে হৈ গ'ল আৰু নিজেই খোল খাব দিলোঁ মই ঢাকনখন। দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু এইফালে এইখিনি হৈ গ'ল আৰু মই ডিমৰ আঞ্জা বনাইছিলোঁ ইয়াৰ লগত খাবৰ বাবে আৰু তৃপ্তিৰে এসাঁজ খালোঁ, আপোনালোককো দেখুৱালোঁ। আৰু এইফালে মই এনেই কাটি ল'লোঁ তিয়ঁহ, পিঁয়াজ, বিলাহী, নেমু। এনেদৰে তৃপ্তিৰে খালোঁ এসাঁজ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিলোঁ, বাই বাই।